এটা সৰু গৃহৰ পৰাই ইতিমধ্যে বৃহৎ কৰ্মযাত্ৰা মই বৰ্তমান উপস্থিত আছো গোলাঘাট নগৰৰ এৰেঙাপাৰা চাৰিআলিত কল্যাণ কিশোৰ শৰ্মাই 2020 চনত মাত্ৰ 30,000 টকাৰে এই এলইডি বাল্বৰ সৰু কাৰখানাটো আৰম্ভ কৰিছিল আমাৰ লগত কল্যাণ কিশোৰ শৰ্মা আছে মই তেখেতৰ ওচৰলৈ যাম অকমান সকলোখিনি ব্যৱস্থা ইয়াত নিজাববীয়াকৈ কৰি লৈছে মই আপোনাৰ ওচৰলৈ প্ৰথমতে শুভেচ্ছা জনাইছো যে যেহেতু এটা এলইডি বাল্ব বুলি কোৱাৰ লগে আমাৰ মনত আহে যে গোলাঘাটত এলইডি বাল্ব বনাব পাৰিব নেকি কিন্তু আমি দেখিলো যে সম্ভৱ সকলোখিনি ইতিমধ্যে আপুনি কৰিছে কেনেকৈ আৰম্ভ কৰিলে আৰু কেনেকৈ মনলৈ আহিল যে এলইডি বাল্বৰ এটা কাৰখানা মই গোলাঘাটত স্থাপন কৰোঁ হয় প্ৰথমে আপোনাক আৰু নিউজ লাইভৰ সমূহ পৰিয়ালক তথা অসমবাসী ৰাইজক নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনাইছো আৰু বিশেষভাৱে আপোনাক আৰু নিউজ লাইভ পৰিয়ালক মই আন্তৰিক ধন্যবাদ জনাইছো আজি নৱবৰ্ষৰ প্ৰথম দিনত আহি আপোনালোকে আমাৰ এই সৰু কাৰখানাটোত আহি আমাক যিদৰে উৎসাহ যোগাইছে উৎসাহ যোগোৱাৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ জনাইছো এই বাল্বৰ উদ্যোগটোৰ কথা মই ভাবিলো প্ৰথম কথা বাল্ব বস্তুটো বৰ্তমান সময়ত মানে সকলো লোকৰে এটা প্ৰয়োজনীয় এবিধ বস্তু প্ৰয়োজনীয় সামগ্ৰী আৰু সেই সামগ্ৰীৰ ভিতৰ ইতিমধ্যে বহুত চাহিদা আছে আৰু মই এই কথাটো ভাবিলো এটো কথাৰ কাৰণে নিজে এই উদ্যোগটোৰ জৰিয়তে নিজৰ লগতে আন চাৰিজনক যাতে সংস্থাপন কৰিব পৰা কিবা এটা বস্তু কৰিব পাৰি নেকি যেটো সেইধৰণে মই ভাবি চাই পেলাই ধৰক প্ৰথমতে মই কম অলপ সৰুকে আৰম্ভ কৰি পেলাই চাইছো কিমান টকাৰ পৰা আৰম্ভ কৰিছিল মই 30,000 টকাৰ পৰা আৰম্ভ কৰিছিলো 30,000 টকাৰে মই আৰম্ভ কৰিছিলো আৰম্ভ কৰি পেলাই যেতিয়া চালো কোন চনৰ কথা মই 2022 চনৰ এপ্ৰিল মাহত আৰম্ভ কৰিছিলো আজি 2 বছৰ হ'ব আৰু তেতিয়া আৰম্ভ কৰি পেলাই যেতিয়া আমি বজাৰ লবলৈ সক্ষম হলো অলপ তেতিয়া আমি বস্তুটোৰ বিষয়ত বেছি ভালকে সোমাই পেলাই যেতিয়া আমি চাই পেলাই ধৰক ভাল এখন বজাৰ আছে গতিকে আমি নিশ্চয় ল'ব পাৰিম সেই ধৰণে আমি অলপ তাতকে বেলেগ ধৰণে গৈ পেলাই কৰি এবিলাক বৰ্তমান সেমি অটোমেটিক মেচিনৰ সহায়ত আমি কামখিনি কৰিবলৈ চেষ্টা কৰিলো আৰু ধৰক এটো বস্তু ইতিমধ্যে ডাঙৰ কোম্পানীৰ হাতত এখন বজাৰটো আছে তেওঁলোকে এখন বজাৰ লৈ থৈছে গতিকে আমি এটো কথা চিন্তা কৰিলো যে অসমত যদি এনেকুৱা সৰু উদ্যোগ গঢ়ি পেলাই যদি অলপ বজাৰ ল'ব পেলাই আমাৰ ধৰক থলুৱা লৰাই সংস্থাপন পাব যুৱক যুৱতীয়ে কিমান লৰাই কাম কৰে ইতিমধ্যে ইয়াত মোৰ বৰ্তমানে 5 জন আছে 5 জন কৰ্মচাৰী আছে নিজেও এখিনি কৰে হয় মই লগতে নিজেও কৰো এতিয়া মাহেকত কিমান বাল্ব আপুনি ইয়াত প্ৰস্তুত কৰে আমি ডেইলি 300 পৰা 350 বাল্ব আমি ডেইলি এদিনত আমি প্ৰস্তুত কৰো আৰু কেনেকুৱা চাহিদাও আছে চাহিদা আমাৰ 200 পৰা 250 ভিতৰত ওলাই যায় দৈনিক চাহিদা হয় দৈনিক ওলাই যায় আমাৰ মাৰ্কেটিং কৰিবৰ কাৰণে লৰা আছে বেলেগে তেওঁলোক ফিল্ডত গৈ তেওঁলোকে দোকানবিলাক আমাৰ ভিজিট কৰে আমাৰ প্ৰডাক্টৰ বিষয়ে মানে বুজায় যেহেতু গোলাঘাটত হোৱা এটা বস্তু গোলাঘাটৰ নিচিনা জেগাত ধৰক আমি কৰিছো গতিকে বস্তুটোৰ বিষয়ে আমি বুজাব লগা হয় যথেষ্টখিনি প্ৰথম অৱস্থাতো আমি যথেষ্ট কষ্ট কৰিছো আমি বস্তুটোৰ বিষয়ে বুজাবলৈ যাওঁতে কিন্তু যাব লগা হৈছিল কিন্তু বৰ্তমান আমি যথেষ্ট সহায় পাইছো ৰাইজৰ পৰা আমাৰ মই যদি এটা কথা কওঁ যে যেটো এটা ক্ষুদ্ৰ উদ্যোগী আপুনি স্থাপন কৰিছে ইয়াতে নিজ হাতেৰে নিজে কাম কৰে 5 জন কৰ্মচাৰী আছে সকলোখিনি ব্যয় কৰি মাহেকত কিমান টকা আপোনাৰ উপাৰ্জন হয় মই উপাৰ্জনটো বৰ্তমান উপাৰ্জনৰ কথাতকৈ মই আপোনাৰ মোৰ এতিয়া বছৰেকত আপোনাৰ ধৰক 18 পৰা 20 লাখ টকা আমাৰ টাৰ্নওভাৰ হৈছে বৰ্তমান বাকি উপাৰ্জনটো আমিতো ধৰক এটা সৰু অনুষ্ঠান আমি বহুত কম প্ৰফিট লৈ পেলাই আমি বজাৰখন ল'বলৈ চেষ্টা কৰি আছো যাতে আমি এটা সামান্য প্ৰফিট কৰি পেলাই আমি ল'ব পাৰো